ইয়াৰ এটাই পৰিণতি আমাৰ মানুহ সজাগ নহয় আৰু সদায় কেঁকুৰাৰ নিচিনা হ'লে নহ'ব, মৌ মাখি হ'ব লাগিব, গম পাই নাই? আৰু কি হ'ব লাগিব? পৰুৱাই মানে মিলি থাকে, এটা চাউল পালে পৃথিৱীৰ চবকে খবৰ দিয়ে, একেলগে পৰুৱাই থোক খায়। আমি পৰুৱা হ'ব লাগিব, মৌ মাখি হ'ব লাগিব, আমি কেঁকুৰা হ'লে নহ'ব, কুকুৰ হ'লে নহ'ব। বুজি পাইছে? কেঁকুৰা এটা দিয়ক আৰু এহেজাৰ কেঁকুৰা দিলে এইটোৱে লাগে বাল্টিংটো পাৰ হ'ব। কুকুৰে হ'লে স্বৰ্গ পালে কেনে সজাতিৰ কাৰণে এটা কুকুৰ যাওক, পিছত আৰু এটা কুকুৰে নেগুৰতে মাৰি দিব কাম। সেইকাৰণে মই কৈছোঁ আমি থাকোঁ নাথাকোঁ, আজি ক'লে আমি কোৱা কথাখিনি বিলাই দিওঁ। এই আমাৰ ল'ৰাই খেলিছে নেকি? কি নাম কয়? ভাত বেলেগে খাওঁ, সৰু গুণ গাই পাণ্ডৱক দিবলৈ। গণতান্ত্ৰিকভাৱে যদি আমি স্বাভিমান হ'ব নোৱাৰোঁ, আমি কোনো দিন আপোনালোকৰ আমনি পাইছে। আমি এই ভগ্ন বস্তুকেইটা লৈ আহিছোঁ বুলি এইকেইটাই আপুনি ভাবক, এই বস্তু যেন পঢ়িলে আপোনালোকে দিবলগীয়া নহয়। স্বাভিমান হওক, অভিমানী হওক, গাঁৱৰ পৰা ডক্টৰ, ইঞ্জিনিয়াৰ, প্ৰফেচৰ, IAS অফিচাৰ, DSP, SP লৈকে আমাক নহ'লে বিজনেছ কৰক। যা টাউনলৈ যা, মোবাইল দোকান খোল, যা চিলাই মেচিন খোল, মুচি খোল, পঢ়া শুনা নাই যা নাপিত হ, চহৰলৈ যা, নগৰমুখী হওক, নগৰত ধন ঘৰত গাঁৱলৈ বিশেষ নকওঁ। সদৌ মই আপোনালোকক কৰজোৰে